শ্ৰদ্ধা ছাৰ-বাইদেউসকল, শিক্ষা হেতুত ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্স ইয়াত কেনেদৰে কৰিব ইন ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত শিক্ষা হেতু এপত নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই খুলি ল'ব। তাৰপিছত আপোনালোকে পেজটো খোলাৰ পিছত এই লেফ্ট ছাইডত আপোনালোকে ক্লিক কৰিলে ইয়াত অপশ্যন কেইটা পাব। ডাছবৰ্ড আছে, স্কুল মেনেজমেণ্ট, ইয়াতে চাওক টিচাৰ এণ্ড ষ্টাফ বুলি আছে যিটো, ইয়াতে ক্লিক কৰিব। এইখন ক্লিক কৰাৰ লগে লগে টিচাৰ এণ্ড ষ্টাফ লিষ্টিংখন পাব। এইখন পোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ত থকা শিক্ষকসকলৰ ডিটেইলছ লিষ্টখন ওলাই আহিব। আপোনালোকে লাষ্টৰ ফালে চাব একশ্যন বাটনটো আছে, ইয়াতে ছেলেক্ট একশ্যন বুলি আছে। ইয়াতে আপোনালোকে যিজন শিক্ষকৰ আপোনাৰ ডাটাখিনি এড কৰিব বিচাৰিছে ইন ছাৰ্ভিচ ট্ৰেইনিং এণ্ড ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্স, সেইজন শিক্ষকৰ এগেইনষ্টত থকা ছেলেক্ট একশ্যন বাটনটো অপশ্যনটো ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এইকেইটা অপশ্যন দেখিবলৈ পাব: ভিউ, ইডিট ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ। চ' আপোনালোকে ইডিট অপশ্যনটোত ক্লিক কৰিব। এডিট অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে এইকেইটা চাবলৈ পাব। ইয়াৰ প্ৰথমটো আছে পাৰ্চনেল ডিটেইলছ কোৱালিফিকেশ্যন, এইটো নালাগে, জাষ্ট আপোনালোকে এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ বুলি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। চ' আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি চাবলৈ পাব, এই পেজটো ওলাই আহিব। ইয়াতে চাওক আপোনালোকৰ ইন ছাৰ্ভিচ ট্ৰেইনিং বুলি এটা অপশ্যন আছে। এইখিনিত আপোনালোকে আপোনাৰ কি ট্ৰেইনিং কৰিছে সেইখিনি ডাটা এড কৰিব লাগিব। চ' মই এই ভিডিঅ'টোত কেনেদৰে এড কৰিব লাগে আপোনালোকক দেখুৱাম। চ' এই এড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এড অপশ্যনটোত ক্লিক কৰাৰ পিছত এই পেজটো খোল খাই আহিব। এতিয়া চাওক এড ছাৰ্ভিচ ট্ৰেইনিং। চ' ইয়াত কি অপশ্যন আছে? টাইপ অফ ট্ৰেইনিং। চ' আপুনি কি ধৰণৰ কি ট্ৰেইনিং লৈছে, একাডেমিক ইয়াৰ আছে, তাৰপিছত আছে ট্ৰেইনিং নেম, অৰ্গেনাইজ বাই, লেভেল, তাৰপিছত মোড অফ ট্ৰেইনিং, ষ্টাৰ্ট ডেট, ইন ডেট, ট্ৰেইনিং ডেজ। চ' ট্ৰেইনিং ডেজটো আপুনি এইখিনি ষ্টাৰ্ট আৰু ইন ডেটটো এড কৰাৰ লগে লগে এইখিনি কিমান দিনৰ ট্ৰেইনিং সেইটো ওলাই আহিব, তাৰপিছত ছেভ কৰিব লাগিব। চ' প্ৰথম অপশ্যনটো আছে টাইপ অফ ট্ৰেইনিং। আপোনালোকে টাইপ অফ ট্ৰেইনিঙত এইকেইটা অপশ্যন পাব। চাওক ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰিকেল, ডেট ইজ FLN, তাৰপিছত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, টিচাৰ ট্ৰেইনিং এণ্ড পেডাগজি। চ' আপোনালোকে এইকেইটা অপশ্যন চাবলৈ পাব। ইয়াৰ পৰা আপুনি যিটো ট্ৰেইনিং লৈছে সেইখন অপশ্যন ক্লিক কৰিব। যিহেতু মই FLN ট্ৰেইনিং RP হিচাপে ট্ৰেইনিং লৈছিলোঁ, চ' মই FLN ট্ৰেইনিঙৰ যিটো অপশ্যন সেইটো ক্লিক কৰিছোঁ। নেক্সট আপোনালোকে এইটো চাওক টাইপ অফ ট্ৰেইনিং, এইটো অপশ্যন ক্লিক কৰি তাৰপিছত একাডেমিক ইয়াৰটো একাডেমিক ইয়াৰ 2023-24 আৰু 2024-25। যিহেতু মই 2023-24 দুয়োটা ছেশ্যনতে মই RP হিচাপে ট্ৰেইনিং লৈছিলোঁ। চ' প্ৰথমতে মই 2023-24 যিটো আছে একাডেমিক ইয়াৰ মই সেইটো ক্লিক কৰিছোঁ। তাৰপিছত আছে ট্ৰেইনিং নেম। চ' এতিয়া ট্ৰেইনিং নেমবিলাক চাওক, যিটো মই FLN হিচাপে ছিলেক্ট কৰিছোঁ, এতিয়া 5 ডে ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং, তাৰপিছত 5 ডে জন লেভেল ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অফ RP, তাৰপিছত আছে 5 ডে ষ্টেট লেভেল ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অফ KRP। চ' যিটো মই RP হিচাপে ট্ৰেইনিং লৈছিলোঁ, চ' এইটো RPটো ক্লিক কৰিছোঁ। নেক্সট আপোনালোকৰ চাওক অৰ্গেনাইজ বাই, যিহেতু অৰ্গেনাইজ SSA SCIT কোনো অৰ্গেনাইজ কৰিছে SSA, মই এইটোত দিছোঁ। তাৰপিছত লেভেলটো আপোনাৰ অপশ্যনটো চাওক ক্লাষ্টাৰ লেভেল নে ব্লক লেভেল নে ডিষ্ট্ৰিক্ট জন লেভেল, যিহেতু মই জন লেভেল ট্ৰেইনিং লৈছিলোঁ এইটো জনটো ক্লিক কৰিছোঁ। নেক্সট চাওক মোড অফ ট্ৰেইনিং, চ' ৰেচিডেঞ্চিয়েল নন ৰেচিডেঞ্চিয়েল, যিটো আমাৰ এইটো ৰেচিডেঞ্চিয়েল আছিলে, চ' ৰেচিডেঞ্চিয়েল ক্লিক কৰিছোঁ। নেক্সট আপোনালোকৰ ব্লক লেভেল হ'লে নন ৰেচিডেঞ্চিয়েল হ'ব। তাৰপিছত ষ্টাৰ্ট ডেটটো দিব, যিহেতু মোৰ 2023 বৰ্ষৰ এইটো আপোনাৰ 13 অক্টোবৰৰ পৰা 17 অক্টোবৰলৈকে আছিলে, গতিকে মই দুটা ডেট ছিলেক্ট কৰিছোঁ। চ' ট্ৰেইনিং ডেজটো অট'মেটিক আপোনালোকে 5 ডে ওলাইছে। নেক্সট আপোনালোকে ইয়াতে চাওক ট্ৰেইনিং ডে উইল গেট কেলকুলেটেড বেছড অন ষ্টাৰ্ট ডেট এণ্ড ইন ডেট। চ' এইটো 5 ডে। চ' এতিয়া ছেভ অপশ্যনটো ক্লিক কৰিব। ছেভ অপশ্যনটো ক্লিক কৰাৰ পিছত নেক্সট আহিব আপোনাৰ এড ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্স ডিটেইলছ। চ' আপুনি ফিউচাৰ ট্ৰেইনিং কি হিচাপে প্ৰিফাৰেন্স দিব, ইয়াতে কেইবাটাও এইকেইটা ট্ৰেইনিং আছে। চ' ইয়াতে মই আকৌ FLN হিচাপে দিছোঁ, আপোনালোকে যিটো ট্ৰেইনিং প্ৰিফাৰেন্স কৰে সেইটো দিব পাৰিব। ইয়াতে অপশ্যন আছে চাওক
প্লিজ ছিলেক্ট এটলিষ্ট ওৱান। চ' আপোনালোকে এটলিষ্ট এটা ছিলেক্ট কৰিব লাগিব। মেক্সিমাম আপুনি 4টা ট্ৰেইনিং কেটাগৰীৰ কাৰণে ছিলেক্ট কৰিব পাৰে। চ' মই এফালে হিচাপ ট্ৰেইনিং কৰি দিছোঁ। এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, যিখিনি এডিট কৰিলে ডাটা সেইখিনি এপ্ৰুভ কৰিব লাগিব। চ' আপোনালোকে প্ৰথমলৈ ওলাই আহিব, ডাছবৰ্ডলৈকে গুচি আহিব। ইয়াতে চাওক টিচাৰ এণ্ড ষ্টাফ লিষ্টিং আছে। এইখিনিত ষ্টাফ এডিট এপ্ৰুভেল যিখন আছে তাতে আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ এই পেজটো ওলাই আহিব। এই পেজটো আপোনালোকৰ যিখিনি এডিট কৰিলে ইয়াত আহি যাব। চ' আপোনালোকে ভিউ কৰি চাব পাৰিব। ভিউ কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খুলি আহিব। ছাৰ্ভিচ ট্ৰেইনিং কি কৰিলে এইখিনি ওলাই অহাৰ পিছত আপোনালোকৰ যিখিনি এডিট কৰিলে এইখিনি ইয়াতে চাবলৈ পাব। চ' এইখিনি চোৱাৰ পিছত আপোনালোকে এপ্ৰুভ বুলি ক্লিক কৰিব লাগিব। এপ্ৰুভ দ্য এডিটেড ষ্টাফ ডিটেইলছ। চ' এপ্ৰুভ কৰিব ইয়াতে। কৰাৰ পিছত ইয়াতে আপোনালোকে এইখিনি চাব লাগিব, ডাটা ইজ বিং প্ৰচেছ, প্লিজ চেক আফটাৰ 30 মিনিটছ। চ' এইখিনি আপোনাৰ ডাটা এড হৈ গ'ল। চ' এনেদৰে আপোনালোকে কি কৰিব, শিক্ষা হেতুত ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ এড কৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোত ভালদৰে বুজি পাইছে।